Hello students, welcome to Sarpi. Moi Moitri আৰু আজি আমি পঢ়িম তোমালোকৰ ক্লাস 9 ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 আমাৰ চাৰিকাষৰ বস্তুবোৰ নহয় জানো এক্স্যাক্টলি আমি আমাৰ চাৰিফালে যিমানখিনি বস্তু দেখি থাকো সেই প্ৰত্যেকটো বস্তুক লৈ পেলাই আমাৰ এই চেপ্টাৰটো বনোৱা আছে ঠিক আছে এটা তোমালোকে তোমাৰ চাৰিফালে থকা বস্তুবোৰ এবাৰ নিৰীক্ষণ কৰাচোন কি দেখিছা তোমাৰ সন্মুখত থকা পঢ়াৰ টেবুলখন পেনটো বা চকী কিতাপ বহি যিমানখিনি বস্তু দেখিছা তোমাৰ মা দেউতা হওক বা তোমাৰ একেবাৰে মৰমৰ কুকুৰজনী বা মেকুৰীটো সেই প্ৰত্যেকটো বস্তুকে আমি কি বুলি কওঁ সায়েন্সৰ ভাষাত পদাৰ্থ বুলি কওঁ ঠিক আছে এতিয়া পদাৰ্থ মানে আন একো বস্তু নহয় জীৱই হওক বা জড়ই হওক আমি আমাৰ চাৰিফালৰ যিমানখিনি বস্তু আছে সেইবোৰক আমি সায়েন্সৰ ল্যাঙ্গুৱেজত কি বুলি কম পদাৰ্থ বুলি কম ঠিক আছে আৰু এই পদাৰ্থবোৰ তিনিটা অৱস্থা থাকে ঠিক আছে এটা তিনিটা অৱস্থা কি হয় পদাৰ্থবোৰ হয় গোটা অৱস্থা থাকিব নহয় জুলীয়া অৱস্থা থাকিব নহলে গেছীয় অৱস্থা থাকিব এটা পদাৰ্থ হ'বলে কিছুমানটো বৈশিষ্ট্য লাগিব আমি জানো সেই বুলি আমি চাৰিফালে যিমানখিনি বস্তু দেখি আছো যিমানখিনি বস্তু নাম আমি জানো সেই প্ৰত্যেকটো বস্তুকে আমি পদাৰ্থ বুলি নামকৰণ কৰিব পাৰিম জানো নিশ্চয় নোৱাৰো পদাৰ্থ হ'বলে হলে প্ৰথমতে কি লাগিব তাৰ ভৰ আৰু আয়তন থাকিব লাগিব ঠিক আছে এতিয়া ভৰ বা আয়তন বুলি ক'লে তোমালোকে কি বুজা বাৰু ভৰ বা আয়তন মানে কি হয় কেতিয়াবা দোকানলৈ গৈ পাইছা নাই দোকানলৈ গৈ পেলাই যে যেতিয়া দোকানী কোৱা যে 1 কেজি আলু দিয়ক 1 কেজি চাউল দিয়ক সেইবোৰ কি হয় ভৰ হয় ঠিক আছে আৰু হেতুক আমি কি বুলি কম আমি কিন্তু দোকানীজনক গৈ পেলাই নকওঁ যে 1 কেজি ভৰৰ আলু দিয়ক বা 1 কেজি ভৰৰ চাউল দিয়ক বুলি আমি কি বুলি কওঁ 1 কেজি ওজনৰ বুলি কওঁ এতিয়া ভৰ আৰু ওজনৰ মাজতো এটা পাৰ্থক্য আছে কিন্তু তোমালোকৰ ইয়াত নাই কিন্তু হেতু জানিবলগীয়া কথা যে ভৰ বুলি ক'লে আমি পদাৰ্থ এটাত কিমান পৰিমাণ আছে সেই পৰিমাণটোক আমি ভৰ বুলি কওঁ ঠিক আছে আনহাতে যিটো ওজন হয় সেই ওজনটো হৈছে সেই যিমানখিনি পৰিমাণৰ ভৰ আছে সেই ভৰটোক মধ্যাকৰ্ষণ শক্তিয়ে কিমান টানি আছে সেইটোকে আমি কি বুলি কওঁ ওজন বুলি কওঁ ঠিক আছে আৰু তোমালোকে নিশ্চয় জানা আমাৰ পৃথিৱীৰ বা আমাৰ যিখন সৌৰজগত আছে প্ৰত্যেকটো গ্ৰহ উপগ্ৰহে বা আমাৰ প্ৰত্যেকটো এটা পদাৰ্থই আনটো পদাৰ্থক বা আমাৰ পৃথিৱীৰ ভূগৰ্ভই প্ৰত্যেকটো বস্তুকে কি কৰি থাকে এটা শক্তিৰ দ্বাৰা টানি থাকে নহয় জানো আৰু সেই শক্তিটোকে আমি কি বুলি কওঁ মধ্যাকৰ্ষণ শক্তি বুলি কওঁ ঠিক আছে আৰু সেই মধ্যাকৰ্ষণ শক্তিয়ে এটা পদাৰ্থক কিমান আকৰ্ষণ কৰি আছে সেই আকৰ্ষণ বলটোকে আমি কি বুলি কওঁ সেই বলৰ যিটো পৰিমাণ সেই বলৰ পৰিমাণটোকে আমি কি বুলি কম ওজন বুলি কম ঠিক আছে সো ওজন আৰু ভৰৰ মাজত অকমান স্লাইটলি ডিফাৰেন্স এটা আছে সেইটো বুজি লবা ঠিক আছে আৰু কোনোবা এটা বস্তু যিমান পৰিমাণৰ হয় তাত যিমানখিনি পৰিমাণ থাকিব সেই পৰিমাণটোক আমি কি বুলি কওঁ ভৰ বুলি কওঁ ঠিক আছে আনহাতে আয়তন বুলি ক'লে তোমালোকে কি বুজা বাৰু তোমালোকে ধৰা তোমালোকৰ সন্মুখত এখন কিতাপ আছে সেই কিতাপখনে এই টেবুলখনত যিমানটো জেগা আগুৰি আছে বা তোমালোকৰ টেবুলখনে ৰুমটোৰ ভিতৰত যিমানখিনি জেগা আগুৰি আছে সেই আগুৰি থকা জেগাটোক কি বুলি কোৱা হয় আয়তন বুলি কোৱা হয় বা তাক আমি কি বুলি কম ভলিউম বুলি কওঁ যিমানটো ভলিউম সি আগুৰি থাকিব যিমানটো ঠাই সি আগুৰি থাকিব সেই আগুৰি থকা ঠাইখিনিক আমি কি বুলি কম তাৰ আয়তন বুলি কম বা তাৰ ভলিউম বুলি কম ঠিক আছে এতিয়া এই যিবোৰ বস্তুৰ যিমানখিনি বস্তু আমি দেখি আছো সেই প্ৰত্যেকটো বস্তু যোনে আয়তন লৈ থাকিব বা যোনে ঠাই আগুৰি থাকিব তাৰ আয়তন থাকিব ভলিউম থাকিব আৰু লগত কি থাকিব লাগিব ভৰ থাকিব লাগিব ভৰ আৰু আয়তন থকা প্ৰত্যেকটো বস্তুকে আমি কি বুলি কম পদাৰ্থ বুলি কম এতিয়া পদাৰ্থ মানে কি তোমালোকে বুজি পালা যে পদাৰ্থ কিছুমান উদাহৰণ বা তাৰ কিছুমান উপাদান কি হয় বাৰু মই কৈছো নহয় তোমালোকে চাৰিওফালে যিমানখিনি বস্তু দেখি আছা কেতিয়াবা নেদেখা বস্তু এটা এতিয়া আমি বায়ু কোনেও নেদেখো হয়নে বায়ু আমি খালী চকুৰে দেখা নাপাওঁ তোমাৰ চাৰিওফালে এতিয়া সবতে বায়ু আছে তুমি যে হাতখন দি দিছা হাতখন দিওঁতেও সেই ঠাইখিনি কি হৈ আছিলে বায়ু আছিলে কিন্তু যেতিয়া তুমি হাতখন দি দিলা তেতিয়া সেই ঠাইডোখৰৰ পৰা কি হৈ গ'ল বায়ুখিনি আঁতৰি গুচি যায় কাৰণ বায়ু বহুত পাতল হয় আৰু তাৰ মাজত আন্তঃআণৱিক মই তোমালোকক কম তাৰ বলটো বহুত কম হয় আৰু সেইবাবে কি হয় সি বহুত সোনকালে মুভ কৰি থাকিব পাৰে এতিয়া তুমি এনেকে হাতটো লৰাই দিয়াচোন তুমি এটা হাৱাটো ফিল কৰিছা নাই সেই হাৱাটো কেনেকে ফিল কৰিলা কাৰণ সেই বতাহখিনি যিখিনি বায়ু আছিলে সেই বায়ুখিনি গতি কৰাৰ কাৰণে সেই বায়ুখিনি তোমাৰ মুখত লাগিছে আৰু কি হৈ গৈছে তুমি এটা চেঁচা বতাহ ফিল কৰিব পাৰিছা ঠিক আছে বুজি পালা এইখিনিলৈকে এতিয়া আমাৰ যিখিনি পদাৰ্থৰ তিনিটা অৱস্থা কি আছিলে গোটা জুলীয়া আৰু গেছীয় মানে পদাৰ্থবোৰ তুমি এতিয়া টেবুলখন দেখিছা টেবুলখন গোটা অৱস্থাত আছে পানী বা তোমাক মায়ে খাবলৈ আনি দিয়া সেই গাখীৰ গিলাচ বা তেলখিনি সেইবোৰ কি অৱস্থাত আছে জুলীয়া অৱস্থাত আছে আৰু মই যে ইতিমধ্যে ক'লো যে বায়ু সেই বায়ুত থকা বিভিন্ন উপাদানসমূহ সেইবোৰ কিহত থাকিব গেছীয় অৱস্থাত থাকিব হ'ল বুজি পালা ঠিক আছে এতিয়া উপাদানসমূহ কি মই ইয়াত কি লিখি থোৱা আছে বায়ু খোৱা খাদ্য মেঘ উদ্ভিদ শিল পানী ইত্যাদি এতিয়া চোৱা তুমি ইয়াত যিমানখিনি বস্তু দেখিছা এতিয়া উদ্ভিদ কি হয় জীৱ হয়
শিল মেঘ খোৱা খাদ্য কিছুমান আমি ক'ৰ পৰা পাওঁ জীৱৰ পৰাই পাওঁ জীৱই হওক বা জড়ই হওক আমি প্ৰত্যেককে কি বুলি ক'ব পাৰো পদাৰ্থ বুলি ক'ব পাৰো সেইটো বস্তু ক্লিয়াৰ হ'ল বুজি পালা এতিয়া চোৱা পোহৰ আৰু শব্দৰ ভৰ আৰু আয়তন নাথাকে পোহৰ আৰু আমি যে মই এতিয়া তোমালোকৰ শব্দটো মই যে উচ্চাৰণ কৰি আছো সেই উচ্চাৰণ কৰি থকা শব্দটো তোমালোকে শুনিছা কিন্তু তাৰ ভৰ বা আয়তন সি জানো কোনোবা এটা বস্তু জেগা আগুৰি থাকিব পাৰিব জানো বা আমি ভৰটো তাৰ ওজনটো আমি বা এটা আমি শব্দৰ যিটো ওজন সেই ওজনটো আমি জুখিব পাৰো জানো নোৱাৰো হয় নে পোহৰ আমি দেখি আছো পোহৰটো আমি দেখিছো ঠিক আছে এতিয়া মই যদি লাইটৰ সুইচটো অফ কৰি দিওঁ তোমালোকে মোক দেখিবা জানো পোহৰটো দেখি পাবা জানো নেদেখা পোহৰটো আছে ঠিক আছে সি এক্সিষ্ট কৰে কিন্তু তাক আমি পদাৰ্থ বুলি কিয় ক'ব নোৱাৰো কাৰণ তাক আমি জুখিব নোৱাৰো তাৰ ভৰ নাই আৰু সি এটা জেগা আগুৰি নাথাকে গম পাইছানে তাক তুমি যিমানখিনিলৈকে পোহৰটো যাব পাৰে যিমানখিনি দূৰলৈকে পোহৰটোৱে গতি কৰিব পাৰে সিমানখিনি দূৰলৈকে সি পোহৰটো যাব ঠিক আছে এটা বন্ধ কোঠাত সেই বন্ধ কোঠাটোৰ ভিতৰতে পোহৰখিনি ৰখি থাকিব পাৰিব বা তুমি যদি দুৱাৰখন খুলি দিয়া দুৱাৰখনৰ বাহিৰলৈ পোহৰটো যাব পাৰিব সি কিন্তু জেগা আগুৰি নাথাকে আমি পোহৰ অঁতৰাই পেলাই আমি বেলেগ বস্তু ৰাখিবলগীয়া হয় জানো কেতিয়াবা নহয় হয় ঠিক আছে এতিয়া ঘৰত তোমালোকক কেতিয়াবা গালি পাৰে নাই এইটো অপদাৰ্থটো পঢ়া শুনা নাই বোলে অপদাৰ্থ বুলি যে গালি পাৰে অপদাৰ্থ বুলি ক'লে তোমালোকে কি বুজা বাৰু তাৰমানে কি হৈছে তোমালোকৰ মা বা দেউতাই কি কৈছে তোৰ একো কাম নাই তোৰ না ভৰ আছে না আয়তন আছে তই একো জেগা তই এক্সিষ্টো নকৰ মানে সেইটো বুজাইছে গম পাইছেনে কেতিয়াবা অপদাৰ্থ বুলি গালি চাগে আমি চবেই খাই পাইছো নহয় জানো গতিকে অপদাৰ্থ বুলি ক'লে কি হয় বা সেই পোহৰ আৰু যিখিনি শব্দ সেইখিনিক আমি পদাৰ্থৰ এটা বিপৰীত শব্দ বুলি ক'ব পাৰো বা অপদাৰ্থ বুলি ক'ব পাৰো অপদাৰ্থ মানে তোমালোকে আজিৰ পৰা গালি পাৰিলে নকবা আৰু যে হেৰি মোক গালি নাপাৰিবি অপদাৰ্থ বুলি একো নাই দে পোহৰ আৰু শব্দৰ লগত মই মিলি গলো হয়নে কাৰণ সিহঁতৰো ভৰ নাই সিহঁতৰো আয়তন নাই কিন্তু তোমালোকৰতো আছে তোমালোকৰতো ভৰ আছে আয়তন আছে কিবা এটাতো কাম কৰিবলৈ তোমালোকে পৃথিৱীত জন্ম লৈছা হয় নহয় গতিকে অপদাৰ্থ বুলি যাতে আজিৰ পৰা ক'বলগীয়া নহয় হয়নে ঠিক আছে এতিয়া আমি কি গম পালো যে পোহৰ আৰু শব্দৰ ভৰ আৰু আয়তন নথকাৰ বাবে সিহঁতক পদাৰ্থ বুলি গণ্য কৰা নহয় বুজি পালা পদাৰ্থ কি হয় আৰু পদাৰ্থ কাক আমি কম যাৰ ভৰ আৰু আয়তন থাকিব তাৰ কিছুমান উপাদান এইখিনি হয় আৰু পদাৰ্থৰ তিনিটা অৱস্থা থাকিব সিহঁতি ক'ত থাকিব পাৰে হয় গোটা নহয় জুলীয়া নহলে গেছীয় অৱস্থাত কোনোবা এটা অৱস্থাত সি এক্সিষ্ট কৰিব পাৰে ঠিক আছে বুজি পালা অকে এতিয়া আমাৰ যিমানখিনি পদাৰ্থ আছিলে সেই পদাৰ্থবোৰ আমাৰ বিজ্ঞানীসকলে বা আগৰ যিখিনি বিজ্ঞানী আছিলে সেই বিজ্ঞানীসকলে কি বুলি কৈছিলে যে 5টা উপাদানৰে গঠিত ঠিক আছে 5টা মৌলিক কণিকা বা 5টা মৌলিক উপাদানেৰে গঠিত আৰু সেই 5টা মৌলিক কণিকাৰে গঠিত হোৱাৰ বাবে তাক কি বুলি কোৱা হয় পঞ্চতত্ত্ব 5টা তত্ত্বৰে গঠিত আৰু সেই 5টা তত্ত্ব কি কি হয় বায়ু পানী পৃথিৱী জুই আকাশৰ দ্বাৰা 1 2 3 4 5 এই 5টা তত্ত্বৰে আমাৰ প্ৰত্যেকটো বস্তু গঠিত হয় বুলি কোৱা হয় জীৱই হওক বা জড়ই হওক এতিয়া আমি মানুহক কি বুলি কয় মানুহ সেই 5টা তত্ত্ব লগ হৈ পেলাই আমি মানুহ গঠিত হৈছো বা প্ৰত্যেকটো বস্তুৱে তেনেদৰে সেই 5টা তত্ত্বৰে গঠিত হোৱা বুলি কয় এতিয়া মানুহ মৰিলে যে জুই দিয়ে যে বা যিখিনি মিচিং সম্প্ৰদায়ৰ লোক থাকে সেই মিচিং সম্প্ৰদায়ৰ লোকসকলক জুই নিদিয়ে কি কৰে মাটিৰ তলত পুতি থয় হয়নে বা তোমালোকে নিশ্চয় য়েছে দৰ্শে থংচিৰ যিখন নভেল আছিলে যে এখন এই শকতা মানুহ তাত তোমালোকে নিশ্চয় পঢ়িবলৈ পাইছিলা যোনে যোনে পঢ়িছে চাগে তাত গম পাইছিলা যে কি কৰে মানুহবোৰ 108 পিচ নে মেবি 108 পিচ নে 106 পিচ কৰিব মানুহ মৰাৰ পিছত আৰু সেইখিনি তেওঁলোকৰ ধৰ্মীয় প্ৰথাৰে কি কৰে পানীত উটুৱাই দিয়ে হয়নে যাতে পানীত উটুৱাই দিছে মানে কি কৈছে পানীৰ লগত বিলীন কৰিছে বা আমি জুই দাহ কৰিছো মানে কি কৈছো জুইৰ লগত একেলগে মিলাই দিছো বা মাটিৰ তলত পুতি থৈছো মানে কি কৰিছো আমি পৃথিৱীৰ লগত মিলাই দিছো ঠিক আছে গতিকে সেই 5টা বস্তুৱে কি গঠিত হৈ থাকে আমাৰ চাৰিওফালৰ বস্তুসমূহ গঠিত হয় বুলি কোৱা হয় ঠিক আছে বুজি পালা ওকে এতিয়া আটাইবোৰ জীৱ বা জড় পদাৰ্থই এই 5বিধ উপাদানৰে দ্বাৰা গঠিত জীৱই হওক বা জড়ই হওক প্ৰত্যেকটো বস্তুকে আমি সায়েন্সৰ লেংগুৱেজত যাৰ ভৰ আৰু আয়তন থাকিব তাক কি বুলি কয় পদাৰ্থ বুলি কয় আৰু এই পদাৰ্থবোৰ কিহেৰে গঠিত হৈছে বুলি কয় এই 5টা তত্ত্ব বায়ু পানী পৃথিৱী জুই আৰু আকাশ ঠিক আছে ওকে